এয়া চাওক ঘৰত বহি উপাৰ্জন কৰা টকা কোনো ধৰণৰ পৰিশ্ৰম নকৰাকৈ কোনো কাম নকৰা ঘৰত বহি শুই উপাৰ্জন কৰা টকা এয়া আজি মই এটিএমৰ পৰা উলিয়াই আনিছোঁ তাৰ বাহিৰে আৰু অলপমান তাতে ৰাখি দিছোঁ একাউণ্টতে আছে তো যিয়ে নহওক এই টকাখিনি মই কেনেকৈ উপাৰ্জন কৰিলোঁ আৰু আপুনিও উপাৰ্জন কৰিব পাৰিব ঘৰতে বহি ঘৰতে শুই মানে কোনো কাম নকৰাকৈ কেনেকৈ পাৰিব সেয়া মই সকলো এই ভিডিঅ'টোত ক'ম তো এই যে মই যে কৈছিলোঁ এই উপাৰ্জনখিনি কেনেকৈ মই কৰিলোঁ আপুনিও কৰিব পাৰিব ইয়াৰ উপায় কেইটামান আছে অৱশ্যে মই আপোনালোকক কোৱা নাই যে আপোনালোকে ঘৰত বহি বহিয়ে কৰক বেলেগ কাম নকৰক বেলেগ কাম কৰাৰ প্ৰয়োজন আছে যেনিবা মই বৰ্তমান সময়ত কিছুদিনৰ পৰা বেলেগ কাম কৰা নাই তো বেলেগ কামো ময়ো কৰোঁ বেলেগ কাম কৰাৰ প্ৰয়োজন এইভাবে আছে যে বৰ্তমান সময়ত পইচাৰ যথেষ্ট প্ৰয়োজন হয় এটা উপায় অৱলম্বন কৰি আমি বৰ্তমান পইচা যিখিনি উপাৰ্জন কৰোঁ সেয়া আমাৰ বাবে খুবেই কম হয় সেই বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে বিভিন্ন উপায়েৰে আমি উপাৰ্জন কৰিবলৈ শিকিব লাগে তো তাৰে ভিতৰত মই আজি দুটামান ক'ম আৰু বাকীবিলাক পিছত আলোচনা কৰিম বাৰু তো প্ৰথম হ'ল আপোনাৰ নিজৰ যিটো উপাৰ্জন আপুনি যি কামেই নকৰক কিয় সেয়া আপোনাৰ প্ৰথম উপাৰ্জন এতিয়া মই দ্বিতীয় উপাৰ্জনৰ কথা কৈছোঁ দ্বিতীয় আপুনি ঘৰত বহি কেনেকৈ উপাৰ্জন কৰিব পাৰিব ইউটিউবৰ যোগেদি পাৰিব আপুনি যদি ভিডিঅ' যদি বনায় ভিডিঅ' বনাওক ইউটিউবত দিয়ক গীতাত কৈছে কাম কৰি যোৱা ফলৰ আশা নকৰিবা ঠিক তেনেকৈ আপোনালোকেও কাম কৰি যাব লাগিব ফলৰ আশা কৰিব নালাগিব ঠিক এই যে মই যে উপাৰ্জন কৰিছোঁ এয়া মোৰ কাম কোনো ফলৰ আশা নহয় কেনেকৈ মই আপোনালোকক কৈছোঁ বহুদিনৰ পৰা মই ভিডিঅ' দিয়া নাই আপোনালোকে চাইছে তো ভিডিঅ' নিদিয়াৰ কাৰণ হ'ল এটা কাৰণ যোৱা 6-7 মাহমান আগত এটা ভিডিঅ'ত কপিৰাইট আহিছিল তাৰ পৰা মোৰ যথেষ্ট আৰ্নিঙৰ পইচা মাইনাছ হৈ গৈছে যাৰ বাবে মোৰ মনটো বেয়া লাগিবই এয়া স্বাভাৱিক কথা সেইবাবে মই ভিডিঅ' বনোৱা নাই তাৰ বাহিৰেও কিছু ঘৰুৱা সমস্যা কিছু ব্যক্তিগত সমস্যা কিছু কামৰ সমস্যা আদি বিভিন্ন সমস্যাৰ বাবে মই ভিডিঅ' বনোৱা নাই তো যিয়ে নহওক অৱশ্যে সমস্যাৰ মাজতো দুই এটা ভিডিঅ' বনাব পাৰি যদিহে নিজৰ মানে বনাবলৈ ইচ্ছা আমি কৰোঁ তো এই যে আগতে যিবিলাক মই ভিডিঅ' বনাইছিলোঁ অৰ্থাৎ মোৰ ফাৰ্ষ্ট যিটো আৰ্নিং হৈছিল আগৰ ভিডিঅ'ৰ পৰা তাৰপিছত এই যে আৰ্নিংটো এয়াও আগৰ ভিডিঅ'ৰ পৰা বৰ্তমান মই বহি আছোঁ শুই আছোঁ এই যে আগতে যিবিলাক ভিডিঅ' দিছিলোঁ সেইবিলাকে বৰ্তমান আপোনালোকে চাই আছে আৰু তাৰ পৰাই মই আৰ্নিং কৰি আছোঁ অৱশ্যে কিছুমান ভিডিঅ' থাকে ট্ৰেণ্ডিং ভিডিঅ' যিকোনো এটা ট্ৰেণ্ড বিষয়ক লৈ বনোৱা ভিডিঅ' সেই বস্তুবিলাকত কি হয় যেতিয়া ট্ৰেণ্ডটো গুচি যায় তেতিয়া সেই বস্তুটো সেই বিষয়বস্তুটো সেই টপিকটো আৰু মানুহে নাচায় আনহাতে কিছুমান টপিক আছে যেনেকৈ এডুকেশ্যনেল টপিক তাৰপিছত কিছুমান এনেকুৱা ধৰণৰ বহুত আছে মোবাইলৰ বিষয়ে বা ইণ্টাৰনেটৰ বিষয়ে বিভিন্ন তথ্য দিয়া বা তেনেকুৱা তথ্যমূলক যিবিলাক টপিক ইনফৰমেশ্যন যিবিলাক টপিক এই টপিকবিলাকত কি হয় যিটো গুৰুত্বপূৰ্ণ বস্তু সেইবিলাক মানুহে চাৰ্চ কৰিয়ে থাকিব আৰু যেতিয়া মানুহে সেইবিলাক ইউটিউবত চাৰ্চ কৰি আপোনাৰ ভিডিঅ' পাই যাব আপোনাৰ ভিডিঅ'টো যেতিয়া চাব তাৰ পৰা আপুনি আৰ্নিং কৰি থাকিব লাগিলে আপুনি যদি 6 মাহ ভিডিঅ' নবনায় 1 বছৰ ভিডিঅ' নবনায় তথাপি আপুনি আগৰ ভিডিঅ'ৰ পৰা উপাৰ্জন কৰি থাকিব পাৰিব এইটো হৈছে এটা তাৰ বাহিৰে আজিকালি ফেচবুকতো আৰ্নিং কৰিব পৰা যায় যদিবা মই কৰা নাই বা ফেচবুকত তেনেকৈ মই ভিডিঅ' দিয়া নাই ইচ্ছা কৰিলে কোনোবাই যদি বিচাৰে কৰিব পাৰিব তাৰ বাহিৰে পিডিএফৰ কথা আপোনালোকক মই আগতে কৈছিলোঁ আৰু আপোনালোকে জানে যে মই পিডিএফ বিক্ৰী কৰোঁ এডুকেশ্যনেল পিডিএফ যদি আপোনালোকে যদি বনায় প্ৰথমে বনোৱাতে অলপ কষ্ট হয় কষ্ট নোহোৱা নহয় বনোৱাতে কষ্ট হয় বনোৱালৈকে কষ্ট আৰু বনোৱাৰ পিছত সেইখিনি আপোনাক এটা ফাইল হিচাপে সেইবিলাক আপোনাক ছেটিং কৰি সজাই থ'ব লাগিব আপোনাৰ মেমৰিত থ'ব লাগিব মোবাইল মেমৰিত হওক বা মেমৰি কাৰ্ডত হওক তাৰ বাহিৰে লেপটপ বা আন কোনো মেমৰি কাৰ্ড বা আজিকালি যিবিলাক পেন ড্ৰাইভ পোৱা যায় সেইবিলাকত আপোনালোকে ৰাখি দিব পাৰে কাৰণ কেতিয়াবা হয়তো মোবাইলৰ পৰা ডিলিট হৈ যাব পাৰে আগতীয়াকৈ সেই কথাখিনি মই কৈছোঁ সেইখিনি যদি আপুনি যদি কৰে তাৰপিছত আপুনি যেতিয়া এইবিলাকৰ এডভাৰটাইজমেণ্ট কৰিব অৱশ্যে এডভাৰটাইজমেণ্ট কৰাৰ কাৰণে আপোনাক এটা প্লেটফৰ্ম লাগিব সেই একেই ইউটিউবটো লাগিব নাইবা তেনেকুৱা ফেচবুক পেজ লাগিব এই প্লেটফৰ্মৰ পৰা যেতিয়া আপুনি এডভাৰটাইজ কৰিব আৰু আপুনি যেতিয়া কাষ্টমাৰ পাই থাকিব কাষ্টমাৰ পোৱাৰ বাবে আপুনি আপোনাৰ হোৱাটছআপ ব্যৱহাৰ কৰিব পাৰে আৰু তেতিয়া আপুনি আপোনাৰ আৰ্নিং কৰি থাকিব পাৰিব কেৱল অলপ সময় দিব লাগিব যে আপুনি ফাইলটো চেণ্ড কৰা এইখিনিয়ে চেণ্ড কৰোঁতে যিখিনি MB লাগে আপোনাৰ PDF ফাইলটো চেণ্ড কোনোবা ধৰি ল'লোঁ মোক কোনোবা এজনে ফোন কৰিলে যে বা হোৱাটছআপত মেছেজ দিলে যে মোক অমুক ফাইলটো লাগে অমুক ক্লাছৰ অমুক ছাবজেক্টৰ বা অমুক বিষয়ৰ অমুক ফাইলটো মোক লাগে সেই ফাইলটো মই চেণ্ড কৰিলোঁ আগতীয়াকৈ মই পইচাটো লৈ ল'ম যিহেতু আজিকালি পইচা লোৱাৰ কোনো অসুবিধা নাই গুগল পে' ফোনপে' এইবিলাকতো থাকেই তো আগতীয়াকৈ সেই PDF ফাইলটোৰ যিটো মূল্য সেইটো মই লৈ ল'লোঁ আৰু তাৰপিছত হয়তো 2-4 মিনিট 5 মিনিট 10 মিনিটৰ ভিতৰত মই বস্তুটো চেণ্ড কৰি দিলোঁ চেণ্ড কৰোঁতে যিখিনি MB যায় বেছি নাযায় তাক MB যোৱা বুলি ধৰিব নোৱাৰি কাৰণ আপোনালোকে নিজে ইউজ কৰাৰ বাবেতো মোবাইলত MB আপোনালোকে সোমোৱাই লয় অৰ্থাৎ নেট যিখিনি এইখিনি 1 GB 2 GB 1.5 GB যাৰ যিখিনি প্ৰয়োজন সেইখিনি সোমোৱাই আৰু সেইখিনিত যথেষ্ট এটা MB নাযায় তো ইয়াৰ মাজতো আপুনি তো এনেকৈও আমি উপাৰ্জন কৰিব পাৰোঁ এয়া হ'ল মোৰ দ্বিতীয় পন্থা আৰু আছে বিভিন্ন ধৰণৰ গেম খেলিও আজিকালি উপাৰ্জন কৰিব পৰা যায় তাৰ বাহিৰে বিভিন্ন ধৰণৰ ৱেবছাইট বনাই তাৰপিছত ব্লগছ বনাই আৰু বিভিন্ন উপায় আছে উপায় বহুত আছে সেইবিলাক মই কেতিয়াবা প্ৰয়োজন সাপেক্ষে আপোনালোকক জনাম আৰু আপোনালোকে যদি তেনেকৈ যদি উপাৰ্জন কৰিব বিচাৰে সেই বিষয়ে মই আপোনালোকক ক'ম তাৰ বাহিৰে ৰিচেলিঙৰ জৰিয়তে আজিকালি উপাৰ্জন কৰিব পৰা যায় ৰিচেলিং কি বস্তু সেই বিষয়ে মই আপোনালোকক পিছত ক'ম আৰু কিছুমানে শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে আজিকালি উপাৰ্জন কৰে যদিবা মই সেই পৰ্যায়লৈ যোৱা নাই বা আজিলৈকে কৰা নাই তেনেকুৱা শ্বেয়াৰ মাৰ্কেটত কাম কাৰণ শ্বেয়াৰ মাৰ্কেট কৰিবলৈ হ'লে আগধনৰ প্ৰয়োজন হয়
তো যিয়ে নহওক আৰু বিভিন্ন উপায় আছে আগধন নোহোৱাকৈও কৰিব পৰা কাম আছে আগধন দি অৰ্থাৎ কিছু পইচা খৰচ কৰিও কৰিব পৰা উপায় আছে তাৰ বাহিৰে যদি আপুনি বিচাৰে গুগল প্লে ষ্ট'ৰত এপছ আপলোড কৰি পইচা উপাৰ্জন কৰিব সেয়াও পাৰিব তাৰ বাবে গুগল প্লে ষ্ট'ৰক কিছু 2000 মান দিবলগীয়া হয় আগতীয়াকৈ সেইখিনি দিয়াৰ পিছত আপুনি প্লে ষ্ট'ৰত নিজৰ এপ আপলোড কৰিব পাৰিব আৰু যেতিয়া সেই এপ মানুহে ডাউনলোড কৰিব তেতিয়া আপুনি তাৰ পৰা উপাৰ্জন কৰিব পাৰিব তো উপাৰ্জনৰ বিভিন্ন ৰাস্তা আছে আৰু বহু কথা আছে এই ভিডিঅ'টোত বেলেগ টপিক লৈ মই নাযাওঁ যেহেতু এই বিষয়ৰ টপিক আছিল এই বিষয়তে মই সমাপ্ত কৰিব বিচাৰিছোঁ পৰৱৰ্তী আকৌ বেলেগ ভিডিঅ'ত লগ পাম আজিলৈ এইখিনিয়ে ধন্যবাদ